যদি বাজেট সেগমেন্টত এনেকুৱাখন বাইক বিচৰা যোনখন বাইকত 0 to 100 স্পীড মাত্ৰ 9 সেকেন্ডত এচিভ কৰিব পাৰি তেনেহলে এই বাইকখন তোমালোকে চাব পাৰা আজি মই বাজেট সেগমেন্টৰ এনেকুৱাখন বাইকৰ কথা ডিসকাস কৰিম যোনখন বাইকত স্পীড ষ্টাইল আৰু কন্ট্ৰোল গোটেই তিনিটা বস্তুৱে পোৱা যায় বাইকখনৰ নাম হৈছে হিৰো এক্সট্ৰিম 250R হিৰো এই বাইকখনত বোল্ড আৰু এগ্ৰেছিভ ডিজাইন দিছে লগতে এটা শাৰ্প এলইডি হেডলাইট আৰু মাস্কুলাৰ ফুয়েল টেংক যোনে এখন ফুল ষ্ট্ৰীট বাইকৰ ফিল দিয়ে এতিয়া আহো ইঞ্জিন আৰু পাৰফৰমেন্সত এই বাইকখনত আছে 249cc এটা লিকুইড কুল ইঞ্জিন যোনে ম্যাক্সিমাম পাৱাৰ প্ৰডিউস কৰে 29.5 bhp at 9250 rpm আৰু ম্যাক্সিমাম টৰ্ক জেনেৰেট কৰে 25 নিউটন মিটাৰ at 7250 rpm এই বাইকখনৰ টপ স্পীড around 150 km/h পোৱা যায় সো পাৱাৰ মজা টৰ্ক মজা টপ স্পীডো মজা সো এই বাইকখনত এটা কনফিডেন্ট পাৰফৰমেন্স পোৱা যায় এই বাইকখনত আছে সুইচেবল ABS লগতে ফ্ৰন্ট আৰু ৰিয়াৰ দুইটা চকাতে ডিস্ক ব্ৰেক পোৱা যায় এতিয়া সাসপেনশনৰ কথা পাতো ফ্ৰন্ট সাসপেনশনৰ কথা যদি কবলৈ যাও ইয়াত আছে দিয়া 53 mm আপসাইড ডাউন ফ্ৰন্ট ফৰ্ক ৰিয়াৰ সাসপেনশনৰ কথা যদি কবলৈ যাও ইয়াত আছে গ্যাস চাৰ্জড মনোশক which is 6 step preload adjustable বাইকখনৰ কাৰ্ব ওয়েট হৈছে 167.7 kg সো weight to power ratio যথেষ্ট কম যেহেতু 250cc বাইক হয় সো আমি মাইলেজ ইমান এক্সপেক্ট নকৰো তথাপিও বাইকখন এটা ডিসেন্ট মাইলেজ দিয়ে 30 to 35 km/লিটাৰ এই বাইকখনত আৰামছে মাইলেজ পোৱা যায় কোনোবা যদি এনেকুৱাখন বাইক বিচাৰি আছা যোনখন পাৱাৰফুল হয় ৰিলায়েবল হয় ষ্টাইলিশ হয় আৰু বাজেট ফ্ৰেন্ডলি হয় দেন হিৰো এক্সট্ৰিম 250R ইজ ডেফিনেটলি ৱৰ্থ চেকিং আউট এই বাইকখনৰ ওপৰত যদি তোমালোকৰ কিবা অপিনিয়ন আছে প্লিজ কমেন্টত জনাবা ভিডিওটো চাই যদি ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা চেনেলটোত যদি নতুন প্লিজ সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ